নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে ডাঙৰ কাণ্ড সংঘটিত হৈছে চেয়াৰম্যান আলীয়ে অদ্ভুত কাণ্ড সংঘটিত কৰিছে আৰু তাক লৈ বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি শপত গ্ৰহণ কৰি মমতা দিদি জিন্দাবাদ ধ্বনি দিলে আৰু তাৰ পিছতে অধ্যক্ষয়ো থৰ লাগি চাবলগীয়া হ'ল আৰু বিধানসভাৰ প্ৰথম দিনটোতে চেয়াৰম্যান আলীৰ কাণ্ডক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ অসম বিধানসভাত অদ্ভুত কাণ্ড নাভুত নাছৰুত কাণ্ড সংঘটিত কৰিছে চেয়াৰম্যান আলীয়ে বিধায়ক হিচাপে শপত লৈ মমতা দিদি জিন্দাবাদ ধ্বনি দিলে চেয়াৰম্যান আলীয়ে ডাঙৰ খবৰ শপত গ্ৰহণ কৰিয়েই মমতা দিদি জিন্দাবাদ ধ্বনি দিছে চেয়াৰম্যান আলীয়ে আৰু তাৰ পিছতেই বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিস্থিতি অধ্যক্ষই থৰ লাগি চাবলগীয়া হ'ল চেয়াৰম্যান আলীলৈ কেইবা মিনিট থৰ লাগি চালে অধ্যক্ষই শপত লোৱাৰ শেষত মমতা দিদি জিন্দাবাদ ধ্বনি দিলে চেয়াৰম্যান আলীয়ে অসম বিধানসভাৰ প্ৰথম দিনটোতেই ডাঙৰ খবৰ আহি পৰিছে অদ্ভুত কাণ্ড সংঘটিত কৰিছে চেয়াৰম্যান আলীয়ে মন্দিয়া সমষ্টিৰ বিধায়ক চেয়াৰম্যান আলীয়ে অদ্ভুত কাণ্ড সংঘটিত কৰিছে টিএমচিৰ বিধায়ক গৰাকীয়ে বিধানসভাৰ মজিয়াত মমতা দিদি জিন্দাবাদ ধ্বনি দিছে আৰু তাৰ পিছতেই বিধানসভাৰ মজিয়াত হাহাকাৰ থৰ লাগি চাই ৰল অধ্যক্ষই কেইবা মিনিট থৰ লাগি চাবলগীয়া হ'ল কিয়নো কোনেও গমই নাপালে চেয়াৰম্যান আলীয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিছে অসম বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ মজিয়াত এনে কাণ্ড সংঘটিত হৈছে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনতে এই কাণ্ড সংঘটিত হৈছে নতুন চৰকাৰ গঠনৰ প্ৰথমখন অধিৱেশনতে এই কাণ্ড সংঘটিত হৈছে আৰু তাৰ পিছতেই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে সমগ্ৰ বিষয়টোৱে কিয়নো প্ৰথমবাৰলৈ টিএমচিৰ বিধায়ক চেয়াৰম্যান আলীয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিছে তাকো অসম বিধানসভাৰ মজিয়াত চেয়াৰম্যান আলীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে ডাঙৰ কাণ্ড সংঘটিত কৰিছে অদ্ভুত কাণ্ড নাভুত নাছৰুত কাণ্ড সংঘটিত কৰিছে বিধায়ক হিচাপে শপত হোৱাৰ পিছতেই অন্তিম সময়ত চেয়াৰম্যান আলীয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিছে বিধানসভাৰ মজিয়াত তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ মজিয়াত এক নাভুত নাছৰুত কাণ্ড সংঘটিত হৈছে টিএমচিৰ বিধায়ক চেয়াৰম্যান আলীয়ে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ সময়তেই মমতা দিদি জিন্দাবাদ ধ্বনি দিছে টিএমচিৰ বিধায়ক গৰাকীয়ে এই কাণ্ড সংঘটিত কৰিছে আৰু তাৰ পিছতেই বিধানসভাৰ অধ্যক্ষয়ো চেয়াৰম্যান আলীলৈ চাই থাকিবলগীয়া হ'ল থৰ লাগি চাই থাকিলে অধ্যক্ষই এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ মজিয়াত তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অসম বিধানসভাত প্ৰথমবাৰলৈ এনে কাণ্ড সংঘটিত হৈছে টিএমচিৰ বিধায়ক চেয়াৰম্যান আলীয়ে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম লৈছে অসম বিধানসভাৰ মজিয়াত মমতা দিদি জিন্দাবাদ বুলি ধ্বনি দিছে আৰু তাৰ পিছতেই বিধানসভাৰ মজিয়াত চাঞ্চল্য চাৰিওফালে কেৱল চৰ্চা আৰু বৰ্তমান সমগ্ৰ ঘটনাক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কিয়নো প্ৰথমবাৰলৈ বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিৱেশ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ পিছত প্ৰথমবাৰলৈ প্ৰথমখন অধিৱেশন আৰু প্ৰথম দিনটোতেই এই কাণ্ড সংঘটিত হৈছে যি কাণ্ডক লৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চেয়াৰম্যান আলীয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ সন্মুখত মমতা দিদি জিন্দাবাদ ধ্বনি দিছে চেয়াৰম্যান আলীয়ে বৰ্তমান সময়ত ডাঙৰ খবৰ অসম বিধানসভাৰ মজিয়াত পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম উত্থাপন কৰিলে চেয়াৰম্যান আলীয়ে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হৈ ৰাইজৰ দলত যোগদান কৰিছিলে চেয়াৰম্যান আলীয়ে কিন্তু ৰাইজৰ দলৰ পৰাও টিকট নাপায় টিএমচি অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ পৰা মন্দিয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু বৰ্তমান তেওঁ জয়লাভ কৰিলে আৰু আজিৰ দিনটোত যিহেতু শপত গ্ৰহণ অনুষ্ঠান চলি আছে আৰু সেই সময়তেই চেয়াৰম্যান আলীয়ে শপত গ্ৰহণ কৰি শেষ হোৱাৰ পিছতেই
বা শেষ হোৱাৰ সময়তেই এক ডাঙৰ ভাষ্য আগবঢ়াইছে। সেই ভাষ্যক লৈ বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। চেয়াৰমান আলীয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিছে। মুখ্যমন্ত্ৰীৰ সন্মুখতে এই ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। চেয়াৰমান আলীৰ ধ্বনিৰ পিছতে সমগ্ৰ বিধানসভাৰ মজিয়াত চাঞ্চল্যৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰীৰ সন্মুখতে বিজেপিৰ কেইবাগৰাকী বিধায়কৰ সন্মুখত এই ডাঙৰ মন্তব্য চেয়াৰমান আলীৰ এই মন্তব্যৰ পিছতে বৰ্তমান সময়ত ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। আমাৰ ওচৰত চেয়াৰমান আলীৰ সেই ভাষ্য আছে, আমি যদি সম্ভৱ হয় এক্সক্লুচিভ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ আৰম্ভ হৈছে অসম বিধানসভাত অদ্ভুত কাণ্ড। অসম বিধানসভাত নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, শপত গ্ৰহণ কৰিয়েই বা শপত গ্ৰহণৰ অন্তিম সময়ত মমতা দিদি জিন্দাবাদ ধ্বনি দিছে চেয়াৰমান আলীয়ে। দেখুৱাইছো তেওঁৰ ভাষ্য, এক্সক্লুচিভ ভাষ্য দেখুওৱাৰ চেষ্টা কৰিছো। ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ
যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক